ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম উন্মেষ প্ৰথম ভাগ ষষ্ঠ শ্ৰেণীৰ বাবে যিখন পাঠ্যপুথি আমাৰ আছে সেই পাঠ্যপুথিৰ আজি 9 নম্বৰটো অধ্যায় আমি আলোচনা কৰিম। আগৰ ভিডিঅ'বোৰত আমি 8 নম্বৰ লেসনলৈ আলোচনা কৰিছোঁ। যদি তোমালোকে চোৱা নাই প্লেলিষ্টত গৈ একফালৰ পৰা চাই লৈ প্ৰশ্ন এনসাৰখিনি লিখি ল'বা। গতিকে আজি আমি প্ৰশ্ন এনসাৰ কৰিম 9 নম্বৰ পাঠৰ। ইয়াৰ পাঠটোৰ নাম হৈছে টকাত একোটা হাতী। পাঠটো আৰু মই বুজাই দি নাথাকোঁ, যদি তোমালোকক পাঠটো ধুনীয়াকৈ বুজাই দিব লাগে। চোৱা, টকাত একোটা হাতী এইটো এটা কবিতা। এই কবিতাটো যদি মই বুজাই দিব লাগে তোমালোকে মোক কমেণ্টত জনালে হ'ল, আৰু যদি বুজাই দিব নালাগে তেতিয়াহ'লে নাই, নিজৰ নামটো লিখি পঠাবা। ইয়াতে চোৱা, মই তোমালোকক যিখিনি পাঠত যিখিনি প্ৰশ্ন এনসাৰ আছে গোটেইখিনি দি দিম। এইটো এটা বৰ ধুনীয়া কবিতা। এই কবিতাটো পঢ়া আৰু আবৃত্তি কৰা প্ৰথমতে, বুজিছানে? এতিয়া মই প্ৰশ্নলৈ আহোঁ। টকাত একোটা হাতী 1 নম্বৰটোত দিয়া আছে যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি ওলাই সঠিক বৃত্তটো পূৰ কৰা। সেই একেটা কথাই কৈ আছোঁ মই প্ৰতিটো ভিডিঅ'ত। চোৱা যে যিটো শুদ্ধ এনসাৰ, যিটো অপশ্যন যিটো নম্বৰত থাকে সেই নম্বৰটোৰ এগেইনষ্টে ছাইডত যিটো গোল চিন দিবলগীয়া থাকে সেই চিনটোত গোল চিন দিবা। চোৱা 1 নম্বৰটোত কি কৈছে যে 1ৰ কটোত কবিতাটিত কি বজাৰৰ কথা উল্লেখ আছে। ইয়াতে অপশ্যন এ দিছে বিহুৰ বজাৰ। এই নম্বৰটো উল্টা পাল্টা হৈছে, চাবা। এইটো খটো লিখিব যে গ হৈছে, ইয়াতে এইটো হ'ব খ, এইটো হ'ব ক, এইটো হ'ব খ, এইটো হ'ব গ। লাষ্টৰটো ঠিকে আছে, প্ৰথমটোও ঠিকে আছে। চোৱা, বিহুৰ বজাৰ খ নম্বৰটোত আছে দেওবৰীয়া বজাৰ, গটোত আছে পূজাৰ বজাৰ, ঘটোত আছে বুধবৰীয়া বজাৰ। গতিকে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন খ। ইয়াতে চোৱা খ বুলি দিছে কিন্তু পূজাৰ বজাৰ ঠিকে আছে। খ নম্বৰ মানে এনসাৰটো কি আছে চোৱা, পূজাৰ বজাৰ। পূজাৰ বজাৰ তোমালোকৰ কিতাপত যিটো অপশ্যনত আছে সেইটো অপশ্যন এনেকৈ ৰাইট চিন দি ছাইডত যে এনেকৈ দিয়া আছে ক খ গ খ, এইটো খ নম্বৰটোত এনেকৈ গোল চিন দিবা, ঠিক আছে। তাৰে পিছত খ নম্বৰটোত কি দিছে চোৱা, ভাবিছ কিজানি মই বৰ ভোদা বৰ বুধিয়ক তই, কথাষাৰ কোনে কাক কৈছিল। বাবুলে ৰতনক কৈছিল, নে ৰতনে দোকানীক কৈছিল, নে ৰতনে বাবুলক কৈছিল, নে দোকানীয়ে বাবুলক কৈছিল। ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন গ, ৰতনে বাবুলক কৈছিল। গতিকে এনেকৈ ছাইডত এনেকৈ 4টা গোল গোল চিন দিয়া থাকিব, ক খ গ। গ নম্বৰ এনসাৰটো তোমালোকে অপশ্যনটো এনেকৈ গোল কৰি দিবা। এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটোত কি দিছে যে 2 নম্বৰ প্ৰশ্নটো তোমালোকক নালাগে কাৰণে মই এনসাৰটো দিয়া নাই। 3 নম্বৰ প্ৰশ্নটো তোমালোকক লাগিব, মষ্ট ইম্পৰ্টেণ্ট এইটো টপিক। চোৱা, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। গতিকে ক নম্বৰটোত কি দিয়া আছে চোৱা, ক নম্বৰটোত দিয়া আছে কবিতাটোত কোনে কোনে কথা পাতিছে। কবিতাটোত ৰতন আৰু বাবুলে কথা পাতিছে। কবিতাটোত কোনে কোনে কথা পাতিছে বুলি কৈছে যে কবিতাটোত ৰতন আৰু বাবুলে কথা পাতিছে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, বাবুলে অনা গৰম খবৰটো ৰতনে কিয় বিশ্বাস নকৰিলে। ৰতনে ভাবিছিল যে টকাত হাতী পোৱা অসম্ভৱ কথা, সেয়ে সি বিশ্বাস নকৰিলে। চোৱা, বাবুলে আহি ৰতনক কৈছিল যে টকাত হাতী পোৱা যায়, এইটো অসম্ভৱ নে, এইটো অসম্ভৱ কাৰণে ৰতনে এইটো বিশ্বাস কৰা নাছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ৰতনে বাবুলক বজাৰলৈ কিয় লৈ গৈছিল। চোৱা, ৰতনে বাবুলক বজাৰলৈ লৈ গৈছিল বাবুলে কোৱা কথাটো প্ৰমাণ দেখুৱাবলৈ। চোৱা, ৰতনে বাবুলক বজাৰলৈ লৈ গৈছিল কাৰণ বাবুলে কোৱা কথাটো প্ৰমাণ কৰিবলৈ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ৰতন আৰু বাবুলে কি কথাত বাজি মাৰিছিল। কি কথাত বাজি মাৰিছিল চোৱা, হাতী কিনিবলৈ যিদৰে হাবিব সিজনে বাদাম ভাজি খুৱাব বুলি বাজি মাৰিছিল যে হাৰিব, ঠিকে আছে, এইটো হাৰিব হ'ব, ৰ হ'ব এইটো। হাতী কিনিবলৈ যিজনে হাৰিব সিজনে বাদাম ভাজি খুৱাব বুলি বাজি মাৰিছিল। ধুনীয়া কথা।
বাজিত কোনে হাৰিল ৰতন হাৰিল তো ৰ হ'ব ৰতন হাৰিল কাৰণ বাবুলে হাতী কিনিবলৈ সক্ষম হৈছিল বাবুলে হাতী কিনিবলৈ সক্ষম হোৱাৰ কাৰণে ৰতনে হাৰিল এতিয়া বাবুলে কি খাব বাদাম ভাজি খুৱাব লাগিব ৰতনে বাবুলক বাদাম ভাজি খুৱাব লাগিব হয়নে ইহঁতৰ বাজি সেইটোৱেই যিজনে হাৰে সেইজনে জিকাজনক বাদাম ভাজাই কিনি খুৱাব লাগিব তাৰে পিছত প্ৰথম 6 নম্বৰটো চোৱা বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে কি ভাবিছিল ৰতনে ভাবি আছিল যে বাবুলে সঁচাকৈ টকাত খৰিদ কৰিব পৰা হাতী আনিব চোৱা 4 নম্বৰটোত কি দিছে যে কবিতা ফাঁকি পঢ়া আৰু উত্তৰ লিখা বাবুলে আনিছে গৰম খবৰ কবিতাটিত গৰম খবৰ বুলি বুজোৱা হৈছে যে এটা টকাত হাতী পোৱা যায় এই কথা সকলোৰে মাজত কৌতূহলৰ সৃষ্টি কৰিছিল বুজি পাইছানে তাৰপিছত খ নম্বৰটো ক'লে বাবুলক নামাৰিবি বম এনেবোৰ কথা কৈ ইয়াত বম শব্দটো বুজা হৈছে যে বিশ্বাস নকৰো বা তোৰ কথা মই ধৰি নাপাওঁ বম মৰা মানে এই কিছুমানে যে কয় মিছা কথা এটা অজগবি বনাই কিনে কয় নহয় সেইটোক বম মৰা কৈছে তাৰে পিছত 5 নম্বৰটো চোৱা তলত দিয়া স্তৱকটি গদ্য ৰূপত কোৱা আৰু লিখা চোৱা ৰতনে ভাবিলে কিনো কয় অন্য টকাত একোটা হাতী পোৱা হ'লেচোন সকলো মানুহে ললে হৈ এটি গদ্যৰূপ ৰতনে ভাবিলে এইটো কেনেকুৱা কথা ক'লে যদি এটা টকাতে হাতী পোৱা যায় তেন্তে সকলো মানুহে এটা হাতী ল'ব পাৰিম হয়নে নহয় যদি এটকাত এটা হাতী পোৱা যায় সকলোৱে আমি এটা এটাকৈ হাতী ল'ম সেইটো কথাই ৰতনে কৈছে আকৌ চোৱা গদ্যৰূপ ৰতনে ভাবিলে এইটো কেনেকুৱা কথা ক'লে যদি এটা টকাতে হাতী পোৱা যায় তেন্তে সকলো মানুহে এটা হাতী ল'ব পাৰিম গতিকে চোৱা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ তোমালোকে ভিডিঅ' চাই কেনেকুৱা পালা কমেণ্ট ছেকশ্যনত জনাবা যদি আৰু অইন ছাবজেক্টৰ কুৱেশ্যন এনচাৰ তোমালোকক লাগে মোক কমেণ্ট ছেকশ্যনত তোমালোকৰ নামটো লিখি পঠিয়াই মোক ক'বা মই তোমালোকক যি লাগে গোটেইখিনি দি দিম গতিকে তোমালোকে যিজনে ভিডিঅ' চাই ভাল পোৱা সেইজনে মোক কমেণ্ট ছেকশ্যনত তোমালোকৰ নামটো পঠিয়াবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নেক্সট ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে চাব পাৰা আৰু চোৱা এই অসমীয়াৰ আটাইবোৰ লেছন মই ধুনীয়াকৈ কুৱেশ্যন এনচাৰ লিখি তোমালোকক প্লেলিষ্টত থৈ দিছোঁ তোমালোকে তাৰ পৰা উলিয়াই লৈ ধুনীয়াকৈ প্ৰশ্ন এনচাৰখিনি লিখি ল'বা থেংক ইউ ফৰ ৱাটছ